হয় চাওক, সমগ্ৰ ৰাজ্যতে এতিয়া নিৰ্বাচনী গৰম বতাহ চলিছে। প্ৰতিটো ৰাজনীতিৰ দলে এতিয়া নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত উপস্থিত আছোঁ। আৰু ভটিয়াপাৰ জেৰেঙা পথাৰত আজি অনুষ্ঠিত হৈছে সংকল্প সমাৱেশ। অসম গণ পৰিষদৰ উদ্যোগত আজি সংকল্প সমাৱেশ অনুষ্ঠিত হৈছে। আৰু এই মুহূৰ্তত সতীৰ্থ শশাংক গগৈ দেখুৱাব সামগ্ৰিক পৰিৱেশখিনি, যিহেতু বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনীতিৰ দলে এতিয়া নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। যিহেতু অসম গণ পৰিষদৰ শিৱসাগৰ বিধানসভা সমষ্টি আজি সংকল্প সমাৱেশ অনুষ্ঠিত হৈছে। আৰু এই সংকল্প সমাৱেশত উপস্থিত থাকিব মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তকে ধৰি কেইবাজনো অসম গণ পৰিষদৰ বিধায়ক উপস্থিত থাকিব। আৰু এই মুহূৰ্তত মই পোনে পোনে দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশখিনি শিৱসাগৰৰ পৰা। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে সকলো দলে বলে ওলাই আহিছে, যিহেতু এইবাৰ শিৱসাগৰ সমষ্টিত যিহেতু প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পুৰণি আমগুৰি সমষ্টি বিধায়ক প্ৰদীপ হাজৰিকা। আৰু প্ৰদীপ হাজৰিকাই আজি শক্তি প্ৰদৰ্শন কৰিছে শিৱসাগৰৰ জেৰেঙা পথাৰত। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে অসম গণ পৰিষদৰ প্ৰায় 10,000ৰো অধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে এতিয়া সকলো ওলাই আহিছে। আৰু কিছু সময় পাছতে মন্ত্ৰী অতুল বৰা উপস্থিত হ'ব, মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হ'ব, লগতে আৰু কেইবাজনো অসম গণ পৰিষদৰ বিধায়ক উপস্থিত হ'ব। মই পোনে পোনে সামগ্ৰিক পৰিৱেশখিনি দেখুৱাইছোঁ জেৰেঙা পথাৰৰ পৰা। মই পোনে পোনে অসম গণ পৰিষদৰ বিষয়ববীয়া আছে, মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, যিহেতু ইয়াত দেখিবলৈ পোৱা গৈছে অগণন লোক আহিছে। কি ক'ব? এইটো মানে জাতীয়তাবাদৰ উত্থানটোৱে বুজায়। হয়, অসম গণ পৰিষদৰ ভেটি এতিয়াও মানে মজবুত হৈ আছে শিৱসাগৰ সমষ্টিত, আমি সেইটোকে বাৰ্তা দিলোঁ। হয়, ক'ব লাগিব। আৰু অসম গণ পৰিষদৰ আমগুৰি সমষ্টি পুৰণি আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আছে, আমি প্ৰদীপ হাজৰিকাৰ পৰাও বক্তব্য ল'বলৈ যত্ন কৰিম। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ ফটোৰ সন্মুখত এনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অসম গণ পৰিষদৰ বিষয়ববীয়াসকলে। আৰু যিহেতু আৰু কিছু সময় পাছতে আমি কৈছোঁ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত উপস্থিত হ'ব। আৰু মই পোনে পোনে আমগুৰি সমষ্টি বিধায়ক প্ৰদীপ হাজৰিকা আছে, মই প্ৰদীপ হাজৰিকা দেৱৰ পৰা সৈতে কথা পাতিবলৈ যত্ন কৰিম। যিহেতু আজি সংকল্প সমাৱেশ, অসম গণ পৰিষদৰ হাজাৰ হাজাৰ কৰ্মী আহি উপস্থিত হৈছে। আৰু কিছু সময় পিছতে আমি জানিব পাৰিছোঁ অতুল বৰা, কেশৱ মহন্ত আহিব। কি ক'ব, কিমান কৰ্মী উপস্থিত হৈছে? আমাৰ মানে সংকল্প সমাৱেশ যিখন আজি শিৱসাগৰ সমষ্টিত অনুষ্ঠিত কৰা হৈছে, কেইবাটাও এই অনুষ্ঠানটোৰ এই সভাখনৰ দিন কেইবাটাও বদলি হ'ল। বদলি হোৱাৰ পিছত এতিয়া আজি 22 তাৰিখত আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ আমি ইতিমধ্যে অনুষ্ঠিত কৰিছোঁ ইয়াত। আৰু এই সংকল্প যিটো সমাৱেশ, এই সমাৱেশটোত আমাৰ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, তেওঁলোক দুয়োজন আহি ইয়াত উপস্থিত হ'বহি কিছু সময় পিছতেই। আৰু আমি আশা ৰাখিছোঁ যে দলে যিধৰণে আমাৰ কৰ্মীসকলক নিক্ষেপ কৰিছিল দলটো শক্তিশালী কৰি তুলিবৰ কাৰণে, শিৱসাগৰ দলৰ ভেটি বহুত দুৰ্বল হৈ গৈছিল। এই দুৰ্বল অৱস্থাৰ পৰা দলটোৱে কাম কৰি পেলাই কি এটা অৱস্থালৈ অনা হ'ল, সেইটো কথাটো আজি সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে নিজেই প্ৰত্যক্ষ কৰিব ইয়াত। সেইকাৰণে আমি 2-3 দিনৰ ভিতৰত, মই নিজে বিধানসভাত আছিলোঁ, বিধানসভা কাৰ্যসূচী বাদ দি পেলাই মই ইয়ালৈ আহিলোঁ। আৰু আহি পেলাই আমি ইয়াতে কাম কৰি আজি এইটো অৱস্থালৈ আমি আনিছোঁ। এতিয়া সেইকাৰণে মই ভাবোঁ যে আমাৰ এই সভাখন সকলোৰে উপস্থিতিৰে এই সভাখন সফল হ'ব। আৰু অসম গণ পৰিষদ দলৰ তৰফৰ পৰা তেখেতসকলে নিশ্চয় মিত্ৰ দলৰ লগত আলোচনা যিবিলাক হৈ আছে, তেওঁলোকে সমূহীয়াকৈ মানে যি সিদ্ধান্ত লয় ইয়াৰ পিছৰ চৰকাৰখন গঠন কৰাৰ ক্ষেত্ৰত তেখেতসকলে যেনেধৰণে সিদ্ধান্ত ল'ব, সিদ্ধান্ত লৈ আমাক যিধৰণে আগবাঢ়ি যাবলৈ নিৰ্দেশ দিব, সেই নিৰ্দেশ মতে আমি কাম কৰি আগবাঢ়ি যাম। যিহেতু চৰ্চা চলি আছে তিয়ক সমষ্টি আৰু শিৱসাগৰ সমষ্টি, দুইটা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা আপুনি কৰাক লৈ চৰ্চা চলি আছে, আপুনি কোনটো সমষ্টিৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? মোৰ প্ৰতিদ্বন্দ্বিতাটো হ'ল দলে যিটো সিদ্ধান্ত দিব। এতিয়া দলে তিয়কত তত্ত্বাৱধায়ক হিচাপে কাম কৰিবলৈ দিছিলে, মইতো কৰিবই লাগিব তাত।
এতিয়া ইয়াতো দলক শক্তিশালী কৰাৰ কাৰণে কাম কৰিবলৈ দিছে, ইয়াতো কাম কৰি আছোঁ, আপোনালোকে দেখিয়ে আছে। সেইকাৰণে আমাৰ কামেই হ'ল দলটো শক্তিশালী কৰাৰ একদম তৃণমূল পৰ্যায়ৰ পৰা। এইটো হৈছে আমি কৰ্মী হিচাপে আমাৰ কাম। এতিয়া সেইকাৰণে টিকট দিয়াটো গোটেইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো তেওঁলোকে কাক ক'ত দি পেলাই দল চৰকাৰলৈ আনিব সেইটো তেওঁলোকে সিদ্ধান্ত লয়। আপুনি শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আপুনি সাজুনে? নাই নাই, মইতো এতিয়া 79ৰ পৰা কাম কৰি থকা এজন মানুহ। মোক যদি কাইলৈ দলে যিকোনো এটা সমষ্টিত যদি কয়, মই য'তে কয় মই ত'তেই যাব লাগিব। তেতিয়া কেলৈ, মইতো দলৰ এজন নিষ্ঠাৱান কৰ্মী আৰু আমি ডিচিপ্লিন ৱৰ্কাৰ এজন। সেইকাৰণে আমিতো ডিচিপ্লিনটো কেতিয়াও ব্ৰেক কৰিব নোৱাৰোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিলে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা। আৰু প্ৰদীপ হাজৰিকাই কৈছে এইবাৰ যিহেতু চৰ্চা চলি আছে শিৱসাগৰ সমষ্টি আৰু তিয়ক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চা চলি আছে। আচলতে তেওঁ কৈছে যে যদি দলে যিটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কয় সেইটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে সংকল্প সমাৱেশক লৈ এতিয়া অগণন অগপৰ কৰ্মীয়ে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে এই জেৰেঙা পথাৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।